স্থানীয় ৰাইজৰ বাবে ৰঙামাটি টুলগেট বিনামূলীয়া হ'ব লাগিবই। স্থানীয় ৰাইজৰ বাবে ৰঙামাটি টুলগেট বিনামূলীয়া হ'ব লাগিবই। বিনামূলীয়া নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলিছে। ৰাইজ আজি জাগিছে। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। স্থানীয় ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। স্থানীয় ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। ৰঙামাটি টুলগেট বিনামূলীয়া হ'ব লাগিবই। এই সংগ্ৰাম চলিছে। এই জুই জ্বলিছে। ৰঙামাটি টুলগেট স্থানীয় ৰাইজৰ বাবে বিনামূলীয়া হ'ব লাগিবই। বিনামূলীয়া নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলিছে। এই জুই জ্বলিছে। আচলতে চক টুলগেট হ'বলৈ হ'লে NHAI নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই কিছুমান নিজে গাইডলাইন বান্ধি দিছে। প্ৰথম কথাটো হৈ গ'ল পৌৰসভাৰ 9 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন টুলগেট হ'ব নোৱাৰে। আপোনালোকে চাব ডেৰগাঁও পৌৰসভা এলেকা য'ত শেষ হৈছে তাৰ পৰা ৰঙামাটিলৈ মাত্ৰ 7 কিলোমিটাৰ। তাৰপিছতো এখন টুলগেট বনোৱা হৈছে। আৰু দ্বিতীয় কথাটো হৈ গ'ল চক এখন টুলগেট হ'বলৈ হ'লে ৰাস্তাৰ দুয়ো কাষে মহিলা আৰু পুৰুষৰ বাবে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱস্থা থাকিব লাগিব। আপোনালোকে নিজেই চাওক এখন টুলগেট খুলিলে ইয়াত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱস্থা আছে নেকি? তৃতীয় কথাটো হৈ গ'ল এখন টুলগেট হ'বলৈ হ'লে ইয়াত ইমাৰ্জেঞ্চি আপাতকালীন স্বাস্থ্য ব্যৱস্থাৰ বাবে আপোনাৰ এম্বুলেঞ্চৰ ব্যৱস্থা থাকিব লাগিব। আপোনালোকে দেখিছে ইয়াত ক'ৰবাত এম্বুলেঞ্চ? ইয়াত সেইখন এম্বুলেঞ্চ আছে, কিন্তু এটা কথা হৈ গ'ল 25 কিলোমিটাৰ ভিতৰত যদি কোনোবা দুৰ্ঘটনাপতিত হয়, যান বাহন কোনোবা দুৰ্ঘটনাপতিত হয়, তৎকালীনভাৱে এই টুলগেটৰ পৰা চিকিৎসা সেৱা ব্যৱস্থা কৰিব লাগে। আজিলৈকে এই কথাটো আপুনি অসমত বাদ দিয়ক, ভাৰতবৰ্ষতো নজিৰ পোৱা নাই। গতিকে আমি এটা কথা স্থানীয় ৰাইজ হিচাপে এটা কথা স্পষ্টভাৱে কৈছোঁ, এই টুলগেটখন সম্পূৰ্ণৰূপে ন্যায় বহিৰ্ভূত আৰু এইখন অসাংবিধানিকভাৱে এইখন প্ৰতিষ্ঠা কৰা হৈছে। আৰু এটা কথা চাব, কেন্দ্ৰীয় যোনগৰাকী পথ পৰিবহণ মন্ত্ৰী আছে তেখেতে সংসদত কৈছিল 60 কিলোমিটাৰ ভিতৰত দুখন টুলগেট হ'ব নোৱাৰে। ইয়াৰ পৰা ৰঙাজানলৈ মাত্ৰ 30 কিলোমিটাৰ। তাৰপিছতো গোলাঘাট জিলাত দুখনকৈ টুলগেট এই চৰকাৰখনে ৰাইজক উপহাৰ দিছে। লক্ষ্যটো কি, উদ্দেশ্যটো কি? স্থানীয় যোনসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ মূৰত মাধমাৰ সজাব লাগে। গতিকে আমি এটা কথা স্পষ্ট ৰূপত কৈছোঁ স্থানীয় ৰাইজ হিচাপে, এই ৰঙামাটি অঞ্চলৰ পৰা 20 কিলোমিটাৰ পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিওটা দিশত 20 কিলোমিটাৰ কোনো কমাৰ্চিয়েল ভেহিকুল হওক কোনো পাৰ্চনেল ভেহিকুল হওক 1 টকা পইচা নিদিওঁ, এইটো স্পষ্ট। আৰু 2 নম্বৰ কথাটো হৈ গ'ল, যদি আমাৰ এই দাবী নামানে নেশ্যনেল হাইৱে